হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জব আপডেট ইনফৰ্ম চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা অংগনৱাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰসকলৰ কিছু পদ মুকলি কৰা হৈছে আৰু এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব, শিক্ষাগত অৰ্হতা কি কি লাগিব, বয়সৰ সময়সীমা কিমান আৰু কোন কোন ডিষ্ট্ৰিক্টত ওলাইছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই চাওক, সম্পূৰ্ণ বুজি পাব। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ বন্ধু বান্ধৱী বা ভাই ভনীসকলক পঠাই দিব যাতে সিহঁতৰো সুবিধা হয়। বন্ধুসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, ৰিক্ৰুইটমেণ্টখিনি হৈছে অংগনৱাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰৰ। টোটেল পোষ্ট আছে 14টা। এতিয়া আমি পোষ্ট ডিটেইলছ চাম। 1 নম্বৰত আছে অংগনৱাড়ী হেল্পাৰ। নাম্বাৰ অফ পোষ্ট আছে 13টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে মেট্ৰিক পাছ কৰিলে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি এই এৰিয়াত মেট্ৰিক পাছ কৰা কেণ্ডিডেট নাথাকে তেনেহ'লে 9 পাছ কৰা কেণ্ডিডেটসকলকো কনচিডাৰ কৰি দিয়া হ'ব আৰু বেতন হৈছে 3250 টকা। 2 নম্বৰত হৈছে অংগনৱাড়ী ৱাৰ্কাৰ। নাম্বাৰ পোষ্ট আছে এটা। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে মাষ্ট বি 12 পাছ হ'বই লাগিব। যদিও সেই এৰিয়াত 12 পাছ নাথাকে তেতিয়াহ'লে OSSLC পাছ কৰিলেও তাক কনচিডাৰ কৰি দিয়া হ'ব। বেতন হৈছে 6500 টকা। এজ লিমিট হৈছে 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। এতিয়া ৰেচিডেণ্টশ্বিপ, অংগনৱাড়ী চেণ্টাৰ ছাৰ্ভে এৰিয়া অনুযায়ী অংগনৱাড়ী চেণ্টাৰ জব লোকেশ্যন হ'ব আৰু তাত ৰেচিডেণ্টশ্বিপ প্ৰুফ চাৰ্টিফিকেট হিচাপে গাঁও পঞ্চায়তৰ চাৰ্টিফিকেট নাইবা গাঁওবুঢ়াৰ চাৰ্টিফিকেট দিব লাগিব। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, এইটো এপ্লাই কৰিব লাগিব 23 ডিচেম্বৰ 2024 আগতে কৰিব লাগিব আৰু টাইমটো দিয়া আছে 11 বজাৰ পৰা 3 বজালৈকে। ইয়াৰ ভিতৰত মইৰাবাৰী মৰিগাঁও চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচত জমা দিব লাগিব। ডকুমেণ্ট ছাবমিট উইথ এপ্লিকেশ্যন ফৰ্ম, ডকুমেণ্ট ছাবমিট কৰিব লাগিব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি, এজ প্ৰুফ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, এড্ৰেছ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, ডিছেবিলিটি চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আৰু এই অংগনৱাড়ী ৰিক্ৰুইটমেণ্ট 2024 পদখিনি মৰিগাঁৱৰ মইৰাবাৰী চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট ছেক্টৰত ওলাইছে, তাত গৈ এপ্লাই কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটছটো হৈছে ষ্টাৰ্টিং ডেট 12 ডিচেম্বৰ 2024 আৰু লাষ্ট ডেট হৈছে 23 ডিচেম্বৰ 2024। চ' বন্ধুসকল, এইখিনি আছিল ভিডিঅ'খন। তো যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি সুন্দৰ এটা কমেণ্ট কৰি দিব। তো পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই।